আৰু এইফালে নেক্সট পাৰ্টত দেখিছেনে মই কণীৰ বাকলি গুচাই আছোঁ। এইফালে চিপছখিনি খুলিবলৈ আছে। চিপছৰ গোটেই চিপছখিনি খুলি মেলি একদম মানে আৰু খাম আৰু পিঁয়াজ চিয়াজ কাটি। এইফালে মূলা অকল এটা লৈ গৈছোঁ দেই, বেছিকৈ নিলে বেয়া লাগে বুলি কোৱাৰ কাৰণে অকল এটাই লৈ গৈছোঁ। আৰু এইফালে চাহ লৈ গৈছোঁ। আৰু এইফালে আমাৰ মিনি পিকনিক যিহেতু মিনি আৰু যোগাৰবিলাক আছে, বৰ ডাঙৰ যোগাৰ নাই আমাৰ। আৰু হঠাতে প্লেনিং কৰা পিকনিক আৰু এনেকুৱাই হয়, লগতে মিনিও হয়। আৰু ইয়াত পিঁয়াজখিনি কাটি মেলি ৰেডি হ'ল। ইয়াতে মিক্সাৰখিনি মিক্স কৰিব লাগে, লগতে মিক্সাৰখিনি বেলেগকৈ বনাম। ইফালে আলুমুড়ি আগতে হাই ছেকেণ্ডেৰীত পঢ়ি থাকোঁতে পূৰা খাইছিলোঁ আলুমুড়ি, একদম পেট বেয়া হৈ গৈছিলেগৈ। পেট বেয়া নোহোৱালৈকে নেৰিছিলোঁ মানে আলুমুড়ি। এতিয়া আকৌ বহুত দিন খাবলৈ পোৱা নাই, আজি পাম আৰু। কিন্তু জালটো কম হ'ল আৰু ৰেড চিলি কিনিবলৈ পাহৰি গ'লোঁ। আৰু আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে। আৰু মোৰ স্পীডত কথা কৈ দিলে মানে কথাখিনি নুফুটা হৈ যায়। বুজি পালে নে নাপালে মানে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আকৌ মানে স্পষ্টকৈ কৈ দিছোঁ আৰু এইফালে টেঙা চেপি দিয়া হৈছে জালমুড়িখিনিত। আৰু এইফালে মিক্সাৰখিনি মিক্স কৰা হৈছে। আৰু আমাৰ পিকনিকটো পথাৰতে আৰু কৰিলোঁ আৰু দূৰতনো ক'ত যাম, এনেই ভাড়াটো খৰচ কৰাতকৈ আৰু পথাৰতে একদম বেছি সময়ো নালাগে, পইচাও খৰচ নহ'ল, সেইকাৰণে পথাৰতে খাই দিলোঁ আৰু এইফালে সকলোবোৰ পেকেট খুলি মেলি এতিয়া পিঁয়াজৰ লগত মিক্স কৰি দিয়া হৈছে মিক্সাৰখিনি। আৰু এইফালে সকলোবোৰ ৰেডি হৈ গ'ল দেই। এতিয়া প্ৰথমতে চাহ খাই ল'ম, তাৰপাছতহে ৰুটি খাম আৰু ইয়াত আপোনালোকক দেখুৱাই দিছোঁ আৰু সকলোবোৰ বস্তু অকণকৈ নিছিলোঁ। আৰু ইফালে মিক্সাৰ, লগতে মাংস, কণী, ইফালে ঝালমুড়ি। আৰু এয়া খাবৰ কাৰণে বহি লৈছোঁ, চাহ খাই ল'ম। প্ৰথমত মোৰ ষ্টেণ্ড নোহোৱাৰ কাৰণে বহুতো অসুবিধা হৈছে। ইফালে নিজে অকণমান ভিডিঅ' কৰোঁ আৰু বেলেগেনো ইমানকৈ কোনে কৰি থাকিব, সকলোৰে অসুবিধা হয়। কিন্তু ষ্টেণ্ডাৰ লৈ থৈ দিলে মানে অলপ সুবিধা হয় আৰু তাকে কি হয় এবাৰ চাওঁ।